এপেক্স বেংকৰ এক্সামটোৰ ওপৰত বহুত কোৱেৰি আচলতে ঘপককৈ তেওঁলোকৰ চেঞ্জ কৰি দিয়া পেটাৰ্ণ আৰু চিলেবাছ দিয়াৰ কাৰণে বহুতৰ মনত ভয় লাগি আছে চাওক আপোনালোকে যিখিনি পঢ়িলে অলৰেডি পঢ়িলে এইকেইটা দিনততো আপোনালোকে একো সলনি কৰিব নোৱাৰে আৰু মই ইমানখিনিয়ে ক'ব পাৰিম তেওঁলোকে জাষ্ট পেটাৰ্ণটো চেঞ্জ কৰা নাই তেওঁলোকে জাষ্ট কুৱেশ্যন পেপাৰৰ নাম্বাৰ অফ কুৱেশ্যনছটো সলনি কৰিছে তাৰমানে আগতে যদি কম কুৱেশ্যন আহিছিলে এতিয়া বেছি কুৱেশ্যন আহিব চিলেবাছ ইয়াতে সলনি হোৱা নাই গতিকে যেনেকৈ ধৰণে পঢ়িছে তেনেকৈ ধৰণে পঢ়ি যাওক একো বেলেগ বস্তু ইয়াতে এড কৰাই নাই বেংকিং এণ্ড জেনেৰেল এৱাৰনেছৰ পৰা আগতে 20টা কুৱেশ্যন অহাৰ কথা আছিলে এতিয়া 40টা কুৱেশ্যন আহিব গতিকে বস্তুটো ৱেইটেজ বাঢ়িছে এতিয়া মেথমেটিক্সৰ আগতে 30টা কুৱেশ্যন এতিয়াও 30টা কুৱেশ্যন যিখিনি চাই আছিলে সেইখিনিয়ে হ'ব ৰিজনিং কম্পিউটাৰ স্কিলৰ একেটাই আছে ইংলিছৰ ক্ষেত্ৰত আগতে 20টা কুৱেশ্যন আছিলে এতিয়া 25টা কুৱেশ্যন হ'ল তাৰমানে টোটেল 100টা কুৱেশ্যন আছিলে এতিয়া 125টা হ'ল ভয় কৰিবলৈকে কি আছে গতিকে অকণমান খালি বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছৰ ওপৰত অকণমান বেছিকৈ ফ'কাছ কৰক আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক বেছিকৈ চাওক আপোনালোকে ওলাই যাব এক্সামটো যদি আগৰ পৰা পঢ়ি আছে ভাল ধৰণে চ' মই বহুতৰে কথাটো ৰাখি পানি মই 500টা বেংকিং এণ্ড জেনেৰেল এৱাৰনেছৰ কুৱেশ্যনেই আপোনালোকক মই দিম এটা ভিডিঅ' দিয়াটো সম্ভৱ নহয় কাৰণ ইমানখিনি সময় আমাৰ হাতত নাই তো ডেইলি বেচিছত দি যাম আৰু কেৱল বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছ বুলিয়ে নহয় এইটো চিৰিজত বেংকিং এণ্ড ফাইনেন্সিয়েল এৱাৰনেছে থাকিব আৰু বেলেগ ধৰণৰ মিক্স জিকে বা এই ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন থাকিব সেইখিনিও মই বেলেগ ধৰণে ভিডিঅ'ত লৈ আহিম ঠিক আছে আৰু এইবিলাকৰ পৰাই আহিব কিন্তু এক্সামত গতিকে একেবাৰে ইগন'ৰ নকৰিব ইয়াৰ লগতে যদি আপোনালোকে এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু আপোনালোকে নিজকে পৰীক্ষা কৰি চাব বিচাৰে আৰু আপোনালোকে জানেই যিকোনো ধৰণৰ এক্সামৰ কাৰণে পঢ়ি থকাৰ পাছত আপোনালোকে মক পেপাৰ এটেম্প কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট বেলেগ ধৰণৰ টপাৰৰ যদি আপোনালোকে ইণ্টাৰভিউ চায় তেওঁলোকে ক'বই মক পেপাৰ ইজ মষ্ট ইম্পৰ্টেণ্ট থিং টু ক্ৰেক এন এক্সামিনেশ্যনছ চ' ইয়াতে আমাৰ জ্ঞানতীৰ্থৰ ফালৰ পৰা 100% পৰীক্ষাত সফলতা লাভ কৰাৰ এটা চাবিকাঠি হিচাপে মক পেপাৰ কিছুমান আউট কৰা হৈছে এতিয়া জ্ঞানতীৰ্থৰ পৰিয়ালে কি কৰিছে ইয়াতে 10খনকৈ মক পেপাৰ আপোনালোকৰ কাৰণে ৰিলিজ কৰিছে আৰু 10খন মক পেপাৰ আপোনালোকক কেৱল 99 ৰুপিছত প্ৰদান কৰি আছে কিন্তু যদি আপোনালোকৰ 99 ৰুপিছ এটাও খৰচ কৰিবলৈ মন নাই তেতিয়াহ'লে 49 ৰুপিছত 49 ৰুপিছত আপোনালোকে পাই আছে 4খন মক পেপাৰ চ' এই অফাৰটো লিমিটেড অফাৰ হয় এই অফাৰটো আপোনালোকে লাভ কৰিবলৈ আজিয়ে কিন্তু আপোনালোকে গৈ পানি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব লাগিব টেলিগ্ৰাম চেনেল আমাৰ দুটা আছে এতিয়া যিটো আমাৰ জ্ঞানতীৰ্থৰ অফিচিয়েল টেলিগ্ৰাম চেনেল সেইটো কথা মই কোৱা নাই সেইটোতো আপোনালোকে জইন কৰে যদি কৰি লওক আৰু এতিয়া মই কৈ থকা টেলিগ্ৰাম চেনেলটো হৈছে জ্ঞানতীৰ্থৰ এক্সাম হাব নামৰ যিটো টেলিগ্ৰাম চেনেল নতুনকৈ খোলা হৈছে স্পেচিয়েলি ফৰ এপেক্স বেংক এক্সামিনেশ্যন মক পেপাৰসমূহ তাতে দিয়া হ'ব গতিকে সেই টেলিগ্ৰাম চেনেলটো যদি আজি বা কাইলৈৰ ভিতৰতে যদি আপোনালোকে জইন কৰি লয় মানে 15 তাৰিখৰ আগে পাছে যদি জইন কৰি লয় তেতিয়াহ'লে আপোনালোকে তাতে মক পেপাৰসমূহ লাভ কৰিব 49 ৰুপিজ আৰু 99 ৰুপিছত যদি কিন্তু আপোনালোকে 15 তাৰিখৰ পাছত জইন কৰিম বা সেনেকৈ ভাবি থাকে তেতিয়াহ'লে কিন্তু তাতে কোনো ধৰণৰ জইন কৰিব নোৱাৰিব কাৰণ তাতে আমি সেই গ্ৰুপটো আচলতে প্ৰাইভেট কৰি দিম ঠিক আছে গতিকে 15 তাৰিখৰ আগে পাছে আপোনালোকে আচলতে পাছত মক পেপাৰসমূহ লাভ কৰি যাব পে'মেণ্ট এতিয়া কৰিব নালাগে পে'মেণ্ট সময়ত কোৱা হ'ব মাত্ৰ এতিয়া আপোনালোকৰ কামটো হ'ল আমাৰ সেই টেলিগ্ৰাম চেনেলটো জইন কৰি থোৱা সেই টেলিগ্ৰাম চেনেলটো জইন কৰি থোৱাৰ পাছত যিখিনি কেণ্ডিডেট তাতে গোট খাব সেই কেণ্ডিডেটখিনি তাতে আমি সেই গ্ৰুপটো প্ৰাইভেট কৰি দিম প্ৰাইভেট কৰি দিয়াৰ লগে লগে সেই কেণ্ডিডেটখিনিয়ে মেছেজ কৰিব পাৰিব আমাৰ লগত কথা পাতিব পাৰিব আৰু তাতে আমি মক পেপাৰসমূহ দি দিম মক পেপাৰ বুলিয়ে নহয় যিকোনো ধৰণৰ মেটেৰিয়েলছ তাতে দিম কিন্তু সেই মক পেপাৰ এখনৰ দামটো লোৱা হৈছে 99 10খনৰ কাৰণে আৰু 49 লোৱা হ'ব 4খনৰ কাৰণে তো এইটো আপোনালোকৰ কথা কেইখন লয় আৰু এইটো কোনো ধৰণৰ বাধ্যবাধকতা ইয়াতে নাই ইয়াতে যিটো প্ৰচেছটো মই অকণমান দেখাই দিছোঁ অসম সমবায় এপেক্স বেংক সহায়ক পৰীক্ষা 2026ৰ প্ৰস্তুতি কৰক এতিয়াই পৰীক্ষাৰ দিন চমু চাপি আহিছে 28 জুন তাৰিখে পৰীক্ষা আপোনাৰ প্ৰস্তুতি অসম্পূৰ্ণ হৈ আছে নেকি আপোনালোকৰ বাবে আমি প্ৰস্তুত কৰি আনিছোঁ 10খন বিশেষ মক টেষ্ট পেপাৰ যিবোৰ সম্পূৰ্ণৰূপে শেহতীয়া চৰকাৰী পাঠ্যক্ৰম আৰু পৰীক্ষাৰ ধৰণ অনুসৰি তৈয়াৰ কৰা হৈছে ইয়াতে আপোনালোকৰ কাৰণে আকৰ্ষণীয় অফাৰ আছে য'ত নেকি মাত্ৰ 99 টকাত আপোনালোকে 10খন মক পেপাৰ লাভ কৰিব বিশেষ সুবিধা 4খন মক পেপাৰ 49 টকাতে লাভ কৰিব যদি কাৰোবাৰ অসুবিধা হৈছে তো এতিয়া কিদৰে মক পেপাৰসমূহ লাভ কৰিব মক পেপাৰসমূহ সংগ্ৰহ কৰিবলৈ আচলতে আপোনালোকে এইটো টেলিগ্ৰাম চেনেল ডেছক্ৰিপশ্যনত লিংক থাকিব এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন কৰি ল'ব এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট টেলিগ্ৰাম চেনেলত জইন নকৰিলে পাছত আপোনালোকে পে'মেণ্ট কৰিলেও মক পেপাৰসমূহ নাপাব প্ৰক্ৰিয়াটো অতি সহজ আপোনালোকে কি কৰিব ডেছক্ৰিপশ্যনত দিয়া টেলিগ্ৰাম গ্ৰুপত
এটা গ্ৰুপ যিটো টেলিগ্ৰাম গ্ৰুপ তাতে 15 তাৰিখ বা 16 তাৰিখে আমি এখন স্কেনাৰ কোড দি দিম স্কেনাৰ কোডখন পে'মেণ্ট কৰি পানি আপোনালোকে স্কেনাৰ কোডৰ স্ক্ৰীনশ্বটটো আপোনালোকে আমাৰ সেই টেলিগ্ৰাম চেনেলটোতে আপোনালোকৰ নাম আৰু মেইল আইডিৰ সৈতে আমালৈ পঠাই দিব লাগিব লগালগ মেইল আইডিটোতে আপোনালোকে 1 মিনিটৰ পাছতে ই-বুকসমূহ মক পেপাৰসমূহ লাভ কৰি যাব তো এয়াই সফলতাৰ দিশত এক খোজ আগুৱাই যাওক পলম নকৰিব আজিয়ে গ্ৰুপটোত জইন কৰি লওক ঠিক আছে তো ইয়াতে এখন আমাৰ এডভাৰটাইজমেণ্টখন আমাৰ মক পেপাৰৰ কাৰণে গোটেইখিনি কথাই ডিটেইলছত ইয়াত লিখাই আছে মই পুনৰ আৰু এইখিনি কৈ যাবলৈ চেষ্টা নকৰোঁ কিবা সুধিবলগীয়া থাকিলে এইটো আমাৰ হোৱাটছএপ নাম্বাৰ আপোনালোকে মেছেজ কৰিব পাৰে আৰু এইটো আমাৰ মেইল আইডি আপোনালোকে আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰে মক পেপাৰসমূহ আপোনালোকৰ কাৰণে সফলতাৰ চাবিকাঠি বুলি মই ভাবিছোঁ গতিকে আজিৰ পৰাই আপোনালোকে অনুশীলন কৰিবলৈ আৰম্ভ কৰক মক পেপাৰসমূহ আপোনালোকে অতি সোনকালে লাভ কৰিব কিন্তু আপোনালোকৰ প্ৰথম কামটো হ'ল আমাৰ টেলিগ্ৰাম চেনেলত আপোনালোকে জইন কৰি ল'ব এতিয়া আহিলে আমি যিহেতু ফাইনেন্সিয়েল এৱাৰনেছৰ কুৱেশ্যন আলোচনা কৰিম বুলি কৈছিলোঁ প্ৰথম কুৱেশ্যনটো আপোনালোকে চাই লওক What is the rate at which RBI lends money to commercial banks for short-term periods? তো সেই ৰেটটো কি হয় যিটো নেকি RBI মানি দিয়ে টু কমাৰ্চিয়েল বেংকক ফৰ শ্বৰ্ট টাৰ্ম পিৰিয়ডছৰ কাৰণে মানি দিয়ে তো সেই যিটো ৰেট সেই ৰেটটোক আমি বেংক ৰেট বুলি কওঁ নে ৰেপো ৰেট বুলি কওঁ নে ৰিভাৰ্ছ ৰেপো ৰেট বুলি কওঁ নে কেছ ৰিজাৰ্ভ ৰেট বুলি কওঁ যেতিয়া RBI বেংকসমূহক এটা ৰেট দিয়ে তো সেইটোক আমি কি বুলি কওঁ সেইটোক আমি কওঁ অপশ্যন বি will be the correct answer repo rate বুলি কওঁ repo rate is the key tool used by the RBI to control liquidity and inflation in the economy ঠিক আছে তো এইটো বুজি পাইছে তো ইয়াতে এই ৰেপো ৰেটৰ কিমান পাৰ্চেন্টেজ RBI বৰ্তমান কাৰেন্ট চলি আছে তো সেই বিষয়ে আমি যোৱাটো ভিডিঅ'ত আলোচনা কৰিছোঁ ৰাতিপুৱা মই ভিডিঅ' এটা আপলোড কৰিছোঁ চাই ল'ব নেক্সট 2 নম্বৰ কুৱেশ্যনটোতে আছে which organization is responsible for managing the retail payment systems in India retail payment system in India এইটো organization ইয়াত ৰিটেইল পেমেণ্ট চিষ্টেমছ ইন ইণ্ডিয়া ইয়াক মেনেজ কৰাৰ বাবে কোনটো অৰ্গেনাইজেশ্যন আচলতে ৰেছপঞ্চিবল হয় সেইটো সুধিছে অপশ্যন এত আছে RBI বিত আছে SEBI চিত আছে NPCI ফৰ্মটো দিয়া আছে যে নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যন অফ ইণ্ডিয়া আৰু অপশ্যন ডিত আছে NABARD শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ NPCI ইজ দ্য ৰেছপঞ্চিবল ফৰ দ্য মেনেজিং দ্য ৰিটেইল পেমেণ্ট চিষ্টেমছ ইন ইণ্ডিয়া ইয়াতে NPCI অপাৰেটছ কি পেমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লাইক UPI IMPS RuPay and APS এতিয়া UPI ফুল উইংটো কি কথা এইবোৰ যোৱাটো ভিডিঅ'ত আমি আলোচনা কৰিছোঁ গতিকে পুনৰ আৰু সেইখিনি কৈ থকাৰ কোনো প্ৰয়োজন নাই 3 নম্বৰ প্ৰশ্নটো আছে which is the apex institution for agriculture and rural development in India agriculture and rural development in India apex institution কি হয় অপশ্যন এ আছে SBI বিত আছে RBI চিত আছে NABARD আৰু ডিত আছে SIDBI আৰু এইটো সকলোৱে জানিবলগীয়া কথা অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ NABARD হ'ব শুদ্ধ উত্তৰ ইয়াতে চাওকচোন NABARD এষ্টাব্লিছ কৰা হৈছিল 1982 এইটো জেনেৰেল এৱাৰনেছৰ পৰা কুৱেশ্যন আহে ইট ফ'কাছেছ অন পলিচি প্লেনিং এণ্ড প্ৰভাইডিং ক্ৰেডিট ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইজি কুৱেশ্যন আৰু সহজ 4 নম্বৰ কুৱেশ্যনটো আছে what does the term NPA refers to banking sector to NPA word to full form to khudise yate new personal account not performing assets national project aid aru not net profit amount শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ নন পাৰফৰ্মিং এছেট NPA মানে কি হয় নন পাৰফৰ্মিং এছেট NPA মনত ৰাখি থৈ দিব a loan or advance is classified as an NPA if the interest or principal installment remains overdue for more than 90 days next যদি যাওঁ question number 5 টো দিয়া আছে in which year were the major commercial bank first nationalized in India এইটো question আগতে আলোচনা কৰা হৈছে তথাপিও মই কৈ দিওঁ কোনটো বৰ্ষত আচলতে মেজৰ কমাৰ্চিয়েল বেংকসমূহ প্ৰথমে নেশ্যনেলাইজ কৰা হৈছিল অপশ্যন এ আছে 1935 বিত আছে 1947 চিত আছে 1969 আৰু ডিত আছে 1991 শুদ্ধটো আমি সকলোৱে জানো ছ'চিয়েল সায়েন্সত পঢ়ি আহিছোঁ সৰুতে 1969 হ'ব শুদ্ধটো অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ ইয়াতে অন জুলাই 1969 দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট nationalized 14 major commercial bank 14টা commercial bank কি কৰিছিলে ইয়াতে nationalize কৰিছিলে নেক্সট আমি যাম question number 6 টো কি দিয়া আছে মন কৰক
What is the full form of NEFT? NEFT ৰ full form টো মই যোৱাটো ভিডিঅ'টো আলোচনা কৰিছো. One of the most common electronic fund transfer systems. এইটো এটা ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ চিষ্টেম হয়. সো NEFT ৰ full form টো কি হ'ব? অপচন এ আছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সেকচন, বি আছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ, চি আছে নেট ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ আৰু ডি আছে নেশ্যনেল এক্সচেঞ্জ ফাণ্ড ট্ৰান্সফাৰ. এটা কুৱেশ্যনটো দেখিলে বৰ ক্ৰিটিকেল টাইপৰ লাগিছে বা দীঘলীয়া কুৱেশ্যন গতে লাগিছে, বাট চকচোন কুৱেশ্যনটোতে আনসাৰটো আছে. নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ, চক ফাণ্ড ট্ৰান্সফাৰ ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰটো আছেই. নেশ্যনেলটো এন মানে নেশ্যনেল বুলি জানিলে আপোনালোকে আনসাৰটো কৰিব পৰা আছিলে. সো এইটোৱে. নেক্সট আহি গ'ল এইটো NEFT operates on a deferred net settlement basis where transactions are settled in batches. Next আহি গ'ল question number 7. question number 7 টো কি দিয়া আছে তাতে সুধিছে which among the following is a type of non banking financial company? NBFC. NBFC wordটো বহুত বেছি ইম্পৰ্টেণ্ট. NBFC মানে হৈছে নন বেংকিং ফাইনেন্সিয়েল কোম্পানী ইন ইণ্ডিয়া. এটা সুধিছে which among the following is a type of non banking financial company in India? তলৰ কোনটো নন বেংকিং ফাইনেন্সিয়েল কোম্পানী আণ্ডাৰত পৰে? অপচন এ আছে ষ্টেট বেংক অফ ইণ্ডিয়া, বিত আছে HDFC, চিত আছে মুথুট ফাইনেন্স আৰু ডিত আছে পাঞ্জাব নেশ্যনেল বেংক. শুদ্ধটো কি হ'ব? শুদ্ধটো হ'ব অপচন চি উইল বি দ্য কাৰেক্ট আনসাৰ. মুথুট ফাইনেন্সটো হ'ব শুদ্ধটো. NBFCs provide banking like service, loan, credit but do not hold banking license and cannot accept demand deposit like saving accounts. So এইবিলাক বেংকৰ ভিতৰত নপৰে, কিন্তু বেংকৰ দৰে তেওঁলোকে লোনছ ক্ৰেডিট সেইখিনি অফাৰ কৰিব পাৰে গ্ৰাহকক. নেক্সট 8 নম্বৰ কুৱেশ্যনটো আছে what does CASA stand for banking terminology? So CASA কাছা বুলি ক'ব পাৰোঁ. সেই CASA মানে হৈছে কাৰেণ্ট একাউণ্ট আৰু ছেভিং একাউণ্ট. CA মানে হৈছে কাৰেণ্ট একাউণ্ট, SA মানে হৈছে ছেভিং একাউণ্ট. সো অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ. এইটো আমি জানিবলগীয়া এটা কুৱেশ্যন হয়. নেক্সট যদি যাওঁ ইয়াতে চক লিখি থৈ আছে বেংক ৰেফাৰ এ হাই CASA ৰেচিঅ' বিকজ ইট ৰিপ্ৰেজেণ্টছ ল' কষ্ট ফাণ্ডছ ইণ্টাৰেষ্ট পেইড অন ছেভিংছ একাউণ্ট ইটছ লোৱাৰ দেন ফিক্সড ডিপজিটছ. নেক্সট আহি গ'ল 9 নম্বৰ কুৱেশ্যন when the RBI increases case reserve ratio full form to চাই ৰাখিব CRR full form to হৈছে case reserve ratio. What is the immediate effect on the economy? What is when the RBI increases, যেতিয়া RBI case reserve ratio to increase কৰে, what is the immediate effect of the economy? তো ইকনমিত কেনেকুৱা ধৰণৰ এটা ইফেক্ট পৰিব যেতিয়া case reserve ratio টো যদি বঢ়াই দিয়ে? তো অপচন এ আছে মানি সাপ্লাই ইন দ্য মাৰ্কেট ইনক্ৰিজেছ. মাৰ্কেটত বজাৰত মানি সাপ্লাইটো বাঢ়ি যাব, তাৰমানে পইচা বেছি হৈ যাব. অপচন বিত আছে বেংক লেণ্ডিং কেপাচিটি ইনক্ৰিজেছ. বেংকৰ লেণ্ডিং কেপাচিটিটো ইনক্ৰিজ হৈ যাব, বাঢ়ি যাব. মানি সাপ্লাই ইন দ্য মাৰ্কেট ইজ ডিক্ৰিজেছ, কমি যাব মানি সাপ্লাইটো মাৰ্কেটত. নে ইনফ্লেশ্যন নে মুদ্ৰাস্ফীতি বাঢ়ি যাব. তো ইয়াতে শুদ্ধটো কি হ'ব? যেতিয়া বেংকে কেছ ৰিজাৰ্ভ ৰেচিঅ'টো বঢ়াই দিব তেতিয়াহ'লে ইকনমিত কি হ'ব? ইকনমিত অপচন চি উইল বি দ্য কাৰেক্ট আনসাৰ. মানি সাপ্লাইটো ডিক্ৰিজ হৈ যাব. যেতিয়া কেছ ৰিজাৰ্ভ ৰেচিঅ'টো বাঢ়ি যায় তেতিয়া মানি সাপ্লাই মাৰ্কেটত কমি যায়. ঠিক আছে, তো ইট ইজ তেতিয়া মানে ডিক্ৰিজ হয়. নেক্সট ইয়াত আছে এ হায়াৰ CRR মিনছ বেংকছ মাষ্ট কিপ মোৰ কেছ উইথ দ্য RBI লিভিং দেম উইথ লেছ মানি টু লেণ্ড টু দ্য পাব্লিক. বুজি পাইছে নিশ্চিত হবে. নেক্সট আহি গ'ল question number 2. তাতে আছে which of the following acts governs the banking system in India? তো আমাৰ বেংকিং সিস্টেম ইন ইণ্ডিয়া কোনটো এক্টৰ লগত ৰিলেটেড? অপচন এ আছে Companies Act 1956, বি আছে Banking Regulation Act 1949, চি আছে RBI Act 1934, ডি আছে both A and C. শুদ্ধটো আমি সকলোৱে চাগে গমেই পাইছোঁ. অপচন ডি উইল বি দ্য কাৰেক্ট আনসাৰ. both A and B হ'ব শুদ্ধটো, কাৰণ both B and C হ'ব শুদ্ধটো, কাৰণ বেংকিং ৰেগুলেশ্যন এক্টটো এখনো জড়িত আৰু RBI এখনৰ কথা আমি সকলোৱে জানোৱেই, পঢ়ি আহিছোঁ. RBI Act provide the framework for the central bank while the Banking Regulation Act governs all banking companies in India. Next 11 number question to আছে in India who serves as primary regulator for urban cooperative banks? আমাৰ ইণ্ডিয়াত কোনে সাৰ্ভ কৰে এজ এ প্ৰাইমেৰী ৰেগুলেটৰ ফৰ আৰ্বান কোঅপাৰেটিভ বেংকছ? আৰ্বান কোঅপাৰেটিভ বেংকছৰ প্ৰাইমেৰী ৰেগুলেটৰ হিচাপে কোনে কাম কৰে? অপচন এ আছে নাম্বাৰ, বি আছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, চি আছে ৰেজিষ্টাৰ অফ দ্য কোঅপাৰেটিভ ছ'চাইটিজ আৰু ডি আছে ষ্টেট গভৰ্ণমেণ্ট. আৰু ইয়াৰ শুদ্ধটো হ'ব অপচন চি উইল বি দ্য কাৰেক্ট বি উইল বি দ্য কাৰেক্ট আনসাৰ, য'ত নেকি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হ'ব শুদ্ধ উত্তৰ, RBI হ'ব শুদ্ধ উত্তৰ. অকণমান প্ৰব্লেমে দিছে ইয়াতে.
Yes, ইয়াতে চাওক স্পষ্টকৈ লিখা আছে যে while the RCS handles registrations and management, the RBI regulates banking operations of UCBS. ঠিক আছে আরবান কমার্শিয়াল ব্যাংক নেক্সট 12 নম্বর কোয়েশ্চনটো চাই লওক হুইচ ইনষ্টিটিউশ্যন প্ৰভাইডছ ৰিফাইনেন্সিং ফেচিলিটি টু ষ্টেট কোঅপাৰেটিভ বেংকছ ষ্টেট কোঅপাৰেটিভ বেংকছক ৰিফাইনেন্সিং ফেচিলিটি কোনটো ইনষ্টিটিউশ্যনে প্ৰভাইড কৰে অপশ্যন এটা আছে RBI বিত আছে নাবাৰ্ড চিত আছে চিডবি আৰু ডিত আছে এক্সিম বেংক আৰু ইয়াক ফাইনেন্সিং যিবিলাক ফেচিলিটি এইবিলাক নাবাৰ্ড বেংকটোৱে তেওঁলোকে প্ৰভাইড কৰে চ' ইট ইজ ইম্পৰ্টেণ্ট NABARD is the apex development bank in India, specifically responsible for the development of the small scale industries, Katas industries and any other village and rural industries. Next, 13 number question to what is the minimum case reserve ratio that banks are required to maintain in case to case reserve ratio minimum to kiman hoy jiton ke bankor thakibo lage option a ase 1% b ase 2% c ase determined by the RBI periodically aru d ase 5% fixed by the government শুদ্ধ hobo option c will be the correct answer determined by the RBI periodically মানে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ ধৰণৰ কেস ৰিজাৰ্ভ ৰেচিও RBI নিৰ্ধাৰণ কৰি দিয়ে CRR is a dynamic monetary tool হয় ইয়াত কোনো নিৰ্দিষ্ট এটা ৰেচিও আমি কৈ দিব নোৱাৰো the RBI adjusts this percentage based on the prevailing economic condition ওপৰত ভিত্তি কৰি RBI এইখিনি হ্যান্ডেল কৰি থাকে ঠিক আছে সেইখিনি কথা ইয়াতে কোৱা হৈছে নেক্সট 14 নম্বৰ কোৱেশ্চনটো আছে who is responsible for signing the 1 rupee note in India আমাৰ ইণ্ডিয়াৰ যেটো এটকিয়া নোট হে এটকিয়া নোটটো কোনে মানে আসলে সাইন কৰিব পাৰে হেতু দিছে অপচন এ আছে গভৰ্ণৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া নে ফাইনেন্স সেক্ৰেটাৰী অফ দা ফাইনেন্স মিনিষ্ট্ৰি অফ ফাইনেন্স নে প্ৰেসিডেন্ট অফ ইণ্ডিয়া হে এটকিয়া নোটত আসলে sign কৰিব পৰা capability আছে finance secretary option c will be the correct answer all currency notes except 1 rupees notes are signed by the RBI governor এটকিয়া নোটটো বাহিৰে বাকি সকলোবিলাক নোটতে কি কৰা হয় RBI গভৰ্ণৰে সাইন কৰে বাট the 1 rupee note is issued by the Ministry of Finance আৰু তেওঁলোকে ইস্যু কৰিব পাৰে হেতু সো এটো ইম্পৰ্টেন্ট হয় এটো আপোনাক মনত ৰাখি থব বাকি সকলোখিনি RBI গভৰ্ণৰে কৰে 15 নম্বৰ কোৱেশ্চনটো which of the following is considered as officially valid document for KYC purpose তলৰ কোনটো আসলে কনসিডাৰ কৰা হয় অফিশিয়ালি এজ এ ভ্যালিড ডকুমেন্ট হিচাপে KYC পাৰপাসৰ কাৰণে অপচন এ আছে পাসপোৰ্ট বি আছে আধাৰ কাৰ্ড সি আছে ড্ৰাইভিং লাইসেন্স আৰু ডি আছে অল অফ দা এবভ শুদ্ধটো কি হ'ব ইয়াতে গুটেখিনিকে একসেপ্ট কৰা হয় KYC পাৰপাসৰ কাৰণে পাসপোৰ্ট আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স সকলো একসেপ্ট কৰা হয় আপোনালোকে নিজেও চাব পাৰে নেক্সট এটা এক্সপ্লেনেশন ৰাখিছো অল কারেন্সি নোটস একসেপ্ট এটা সৰি এটো নহয় না এই 15 নম্বৰটো আছিল the government of India has notified 6 documents passport hok driving license hok voter ID hok pan card hok aadhar card hok ba NREGA job card hok he goreita yate identity proof to accept kore KYC purpose or karone thik ase 16 number question to ase which of the following base describes the neutral policy stance adopted by the RBI in June 2026 তাতলত অপশন দিয়া আছে অপশন এ আছে it signifies a granted increase in interest rates b আছে it means the RBI is flexible and will adjust rates in either directions based on evolving implementations and growth data c আছে it signals a complete halt in all bank transactions d আছে it indicates that the RBI has no interest in market liquidity শুদ্ধটো কি হ'ব অপশন বিলাক পঢ়ি গমে পাইছে অপশন বি will the correct answer it means RBI is flexible yes RBI is flexible and will adjust rates in either directions based on evolving implementation and growth data যেটো কথা আমি পঢ়ি আহিছো হেতু RBI নিৰ্ধাৰণ কৰে a neutral stance indicates that the central bank is prepared to move in either directions depending on the economic environment so এইখিনি কথা 17 number question to চাই লওক ইয়াতে কৈছে যে what is the primary purpose of the open market operation by the RBI তো RBI যেটো open market operation হয় ইয়াৰ primary purpose to কি হয় অপশন এ আছে to regulate the stock market index b আছে to manage liquidity in the banking systems through the sale
purchase of the government securities, it has to provide direct loans to the general public, it has to fix the exchange rate of the Indian rupee. শুদ্ধটো হ'ব অপশ্যন বি উইথ দ্য কাৰেক্ট আনসাৰ টু মেনেজ লিকুইডিটি ইন দ্য বেংকিং সিস্টেমস থ্ৰু দ্য সেল পাৰ্চেজ অফ দ্য গভৰ্ণমেণ্ট সিকিউৰিটি ইয়াতে যদি কওঁ এটা চাওকচোন বাই বাইং সিকিউৰিটিজ দ্য RBI injects liquidity by selling them the RBI absorbs excess liquidity from the market. Next যদি যাম আমাৰ question number 18 in the context of KYC full meaning হৈছে know your customer এটো আহিব পাৰে KYC guideline what does OVD stand for OVD মানে কি OVD মানে হৈছে অফিচিয়েল ভেৰিফিকেশন ডকুমেন্ট নে অফিচিয়েল ভ্যালিড ডকুমেন্ট নে অৰ্গেনাইজেশনাল ভেৰিফিকেশন ডাটা নে অৰিজিনাল ভ্যালু ডকুমেন্ট ইয়াৰে শুদ্ধটো কি হ'ব অপশ্যন বি উইথ দ্য কাৰেক্ট আনসাৰ অফিচিয়েলি ভ্যালিড ডকুমেন্ট OVD means অফিচিয়েলি ভ্যালিড ডকুমেন্ট বি টো হ'ব শুদ্ধটো 19 নম্বৰ কোৱেশ্চনটো আছে which financial term offers to a situation where a bank's total interest income is lower than the interest it pays on deposits. তো ইয়াতে চাৰিটা অপশ্যন আছে পজিটিভ স্প্ৰেড বিত আছে নেট ইন্টাৰেষ্ট মাৰ্জিন NIM কম্প্ৰেছন নেগেটিভ NIM অপশ্যন সি আছে ক্যাপিটাল এডিকুৱেচি আৰু অপশ্যন ডি আছে ট্ৰেজাৰী লিকুইডিটি ৰেশিও শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন বি উইথ দ্য কাৰেক্ট আনসাৰ নেট ইন্টাৰেষ্ট মাৰ্জিনস তো ইয়াতে যদি চাই 20 নম্বৰ কোৱেশ্চন তাতে আছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ দ্য ডিজিটেল ৰুপি যেটো ই-ৰুপি বুলি আমি কওঁ সেই ই-ৰুপিটো ইন্ট্ৰোডিউস বাই দ্য RBI ইয়াৰ মেইন অবজেক্টিভটো কি হয় টু ৰিপ্লেস অল ফিজিক্যাল পেপাৰ কাৰেন্সি গোটেই ফিজিক্যাল পেপাৰ যিখিনি আমাৰ নোট পাওঁ সেই নোটখিনি একেবাৰে ৰিপ্লেস কৰি দিয়া একেবাৰে নোহোৱা কৰি দিয়া তাৰ ঠাইত আহি যাব ই-ৰুপি হেতু নেকি তাৰ অবজেক্টিভ নে বিট আছে টু প্ৰভাইড এ সেফ ডিজিটেল অল্টাৰনেটিভ টু ফিজিক্যাল কেছ ৰিডিউসিং দ্য কষ্ট অফ কাৰেন্সি মেনেজমেন্ট হেতু নেকি নে অপশ্যন সি আছে টু বেন অল প্ৰাইভেট ক্ৰিপ্টোকাৰেন্সিজ ইন ইণ্ডিয়া ক্ৰিপ্টোকাৰেন্সি গোটেই প্ৰাইভেট ক্ৰিপ্টোকাৰেন্সিখিনি বেন কৰি দিয়াটো নেকি নে অপশ্যন ডি আছে টু ইনক্ৰিজ দ্য ইন্টাৰেষ্ট ৰেট অন সেভিং একাউণ্টৰ ইন্টাৰেষ্ট ৰেটটো বঢ়োৱাটো নেকি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি উইথ দ্য কাৰেক্ট আনসাৰ এটোৱে পহিলে গমে পাব এটোৱে অকমান হয় যেন লাগিছে তো অপশ্যন বি উইথ দ্য কাৰেক্ট আনসাৰ হ'ব কিছুমান বস্তু আপোনালোকে নিজে এনেকৈ ধৰণে পঢ়িবলৈও কৰিব পাৰিব সো আজি ভিডিঅ'টো ইমানেই আছিলে 20টা কুৱেশ্যন আলোচনা কৰিলোঁ আৰু বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু মই ভাবোঁ এই কুৱেশ্যন কেইটা আপোনালোকে চাগে আগতে জনা নাছিলে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকে কিন্তু আপোনালোকে বহুত ইজি ঘৰত যদি পঢ়ি যায় তো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাকে কিন্তু এক্সামত পাছত দেখিবলৈ পাব সো যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি ৰাখিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যন অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহ সৈতে আপোনাক নটিফাই আহি দিব পাৰে ইয়াৰ লগতে আপোনালোকে ভিডিঅ'সমূহ কেনেকুৱা পাইছে জনাব লগতে যদি মোক পাবাসমূহ লাগে তেতিয়াহ'লে কিন্তু আপোনালোকে টেলিগ্ৰাম চেনেলটো আজিয়ে জয়েন কৰি ল'ব পাছত গোটেইখিনি প্ৰচেছটো সেই টেলিগ্ৰাম চেনেলটোতে আমি আলোচনা কৰি দিম ঠিক আছে তো ইমানেই আছিলে থ্যাংক ইউ সো মাচ সি ইন নেক্সট ভিডিঅ'